পোনপ্ৰথমতে অনামিকা নাথক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ নাৰী দিৱসৰ এই শুভক্ষণত আৰু আমাৰ আম আদমি পাৰ্টীৰ মহিলা শক্তিৰ তৰফৰ পৰা আমি এটি দলে আহি তেখেতৰ বাসগৃহত তেখেতক আমি এক সন্মান যাচিছোঁ। আমি ভাবোঁ যে প্ৰতিগৰাকী নাৰীয়ে প্ৰতিগৰাকী নাৰীক সন্মান কৰিব লাগে। নাৰী দিৱসৰ তাৎপৰ্য আচলতে সেইটো, কাৰণ প্ৰতিগৰাকী নাৰীক সন্মান কৰিলেহে সমাজখন সুস্থ ৰূপত আগবাঢ়ি যাব। আৰু তাৰপিছত আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে নাৰী দিৱস আচলতে যিটো তাৎপৰ্য, সেইটোৰ প্ৰথম কথাটোৱে আছিলে যে প্ৰথম যেতিয়া ক্লাৰা জেটকিনে আৰম্ভ কৰিছিল সেয়া আছিলে অৰ্থনৈতিক স্বাধীনতা নাৰীৰ। গতিকে আমি অৰ্থনৈতিকভাৱে স্বাধীন হয় নে নহয় আজিৰ দিনত, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু মই ভাবোঁ মহিলাসকল অৰ্থনৈতিকভাৱে স্বাধীন হ'লেহে নাৰী দিৱসৰ তাৎপৰ্য বেছি ভালকৈ পৰিস্ফুট হ'ব। আৰু নাৰীৰ অধিকাৰৰ কথা আমি সদায় কওঁ, নাৰীয়ে আচলতে নিজে নিজক অধিকাৰ দিব পাৰে আৰু নাৰীয়ে নিজৰ অধিকাৰ নিজে আজুৰি আনিব পাৰে। গতিকে আজিৰ দিনত অনামিকা নাথ হওক বা আমাৰ মহিলা শক্তিৰ যিসকল মহিলা আছে, এই মহিলাসকল নিশ্চয় মানসিকভাৱে শক্তিশালী, সেইকাৰণে তেওঁলোক এনেকৈ ওলাই আহিব পাৰিছে। মই ভাবোঁ সকলো নাৰীয়ে এনেদৰে ওলাই আহক, ৰাজনৈতিক ক্ষেত্ৰখনত আহক, সামাজিক ক্ষেত্ৰখনত আহক, সাংস্কৃতিক ক্ষেত্ৰখনত আহক। বিশেষত আজি আমাৰ অসম বা ভাৰতবৰ্ষত বা পৃথিৱীত ৰাজনৈতিক যিটো পৰিস্থিতি, এই পৰিস্থিতিত মহিলাসকল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হৈ ৰাজনীতিটো আহিব লাগে শিক্ষিত মহিলাসকল, আৰু ৰাজনীতিত আহি তেওঁলোকে সমাজ ব্যৱস্থা পৰিৱৰ্তন কৰিব লাগে। আৰু আমাৰ মহিলাসকল যথেষ্ট পিছ পৰি আছে ৰাজনৈতিক ক্ষেত্ৰখনত। মই এটা কথাই ক'ম যে অসমৰ মহিলা আজি 65 বছৰত 10গৰাকী বা 11গৰাকী মাত্ৰ সাংসদ আমি দিল্লীলৈ পঠিয়াব পাৰিছোঁ। তেনেকুৱা সাংসদ আমাৰ আহক, তেনেকুৱা মহিলাৰ সৃষ্টি হওক, খেলৰ জগতখনত সৃষ্টি হওক, গীতৰ জগতত হওক, নাটকৰ জগতত হওক, অভিনয়ৰ জগতত হওক। আজি এই মহান দিনটোত আমি সকলো মহিলাকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আম আদমি পাৰ্টীৰ তৰফৰ পৰা। সকলো কুশলে থাকক, সুস্থ থাকক, সবল থাকক, মানসিকভাৱে অনামিকা নাথে কোৱাৰ নিচিনাকৈ মানসিকভাৱে শক্তিশালী হওক, শুভকামনাৰে। প্ৰথমেই আমাৰ এনি ভাৰতৰ তৰফৰ পৰা সকলো নাৰীসকললৈ মই আন্তৰ্জাতিক নাৰী দিৱসৰ শুভকামনা যাচিছোঁ। আম আদমি পাৰ্টীৰ তৰফৰ পৰা আজি বিশেষ দিনটোত এই বিশেষ সন্মান যচাৰ বাবে মই ভাষাৰেনো কি ক'ম, মুখেৰে কোৱাৰ মোৰ একেবাৰে শব্দ বিচাৰি পোৱা নাই এইখিনি সময়ত। এটাই কথা ক'ম, আজি নাৰী দিৱসৰ দিনা প্ৰত্যেকগৰাকী নাৰী মানসিকভাৱে সুস্থ হওক, মানসিকভাৱে সবল হওক, সৰল হওক। নাৰীৰ যিটো জন্মগত আমাৰ গুণ, নাৰী মমতাময়ী, নাৰী সৰল, তাৰ লগে লগে সবল হওক, নিজৰ ক্ষমতাৰ কাৰণে মাত মাতক, কেতিয়াও পিছ হুহঁকি নাথাকক। প্ৰতিটো ক্ষেত্ৰতে অসমীয়া নাৰী সেই তাহানিৰ আমাৰ জয়মতী মূলা গাভৰুৰ দৰে জিলিকি থাকক, তাৰে কামনা কৰিম। ধন্যবাদ।